বন্ধ কৰক শান্তি প্ৰতিষ্ঠা কৰক বন্ধ কৰক আমাক ন্যায় লাভ কৰক ইছলামৰ ন্যায় প্ৰদান কৰক এডভোকেট মিডুল ইছলামৰ ন্যায় প্ৰদান কৰক হিমন্ত বিশ্বৰ হিটলাৰী শাসন বন্ধ কৰক বিশ্বৰ হিটলাৰী শাসন বন্ধ কৰক ভাৰতীয় সংবিধানক অমিত শ্বাহ লেছে মূলত দুটা কথাক লৈ আমি ইয়াতে আজি কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। জানে যে যোৱা 18 তাৰিখে অসম প্ৰদেশ কংগ্ৰেছৰ উদ্যোগত অসমৰ বিভিন্ন জ্বলন্ত সমস্যাৰ লগতে মোদী আৰু আদানীৰ যি এটা সম্পৰ্ক, যি তেওঁলোকে এটা লুণ্ঠন ৰাজ ভাৰতবৰ্ষত আৰম্ভ কৰিছে, ইয়াৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ হৈছিল। আৰু সেই কাৰ্যসূচীত মিডুল ইছলাম নামৰ এজন আমাৰ আইন কোষৰ এজন খুব শক্তিশালী নেতা, আমি তেখেতক কন্দুৱা গেছৰ প্ৰয়োগৰ ফলত তেখেতৰ মৃত্যু ঘটিছিল। প্ৰথমতে আমি তেখেতক আজি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। আৰু দ্বিতীয় কথাটো হৈছে, আপোনালোকে দেখিছে যে অসমৰ ৰাইজৰ বিভিন্ন সমস্যাক লৈ আজি তাৰিখতো আমাৰ অসম প্ৰদেশ যুৱ কংগ্ৰেছে কাৰ্যসূচী ৰূপায়ণ কৰিছিল। কিন্তু যোৱাকালি ভাৰতবৰ্ষৰ আমাৰ যি ৰাষ্ট্ৰীয় সভাপতি যুৱ কংগ্ৰেছৰ তেখেত আহি পেলাই গুৱাহাটীত তেওঁ ৰখিছিল, কিন্তু আজি ৰাতিপুৱাই তেখেতক গুৱাহাটীত তেওঁ থকা হোটেলত আবদ্ধ কৰিছে। এই মুহূৰ্তলৈকে আমি গম পাইছোঁ যে আমাৰ যি ৰাজ্যিক সভাপতি জুবেৰ আলম ডাঙৰীয়াক তেওঁলোকে গৃহবন্দী কৰিছে। আমি জানিব পাইছোঁ যে ভূপেন বৰাক তেওঁলোকে গৃহবন্দী কৰিছে, জাকিৰ হুছেইন ছিকদাৰক তেওঁলোকে গৃহবন্দী কৰিছে। আৰু আমাকো যোৱাকালিৰ পৰা আজি তাৰিখলৈকে আৰক্ষীয়ে বিভিন্ন ধৰণে যাতে কোনো ধৰণৰ কাৰ্যসূচী ৰূপায়ণ কৰিব নোৱাৰোঁ তাৰ বাবে তেওঁলোকে আমাক বিভিন্ন ধৰণৰ বল প্ৰয়োগ কৰি আহিছে। কিন্তু আমাৰ এটাই কথা যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু আমি অসমৰ পুলিচ প্ৰশাসনক সকীয়াই দিব বিচাৰিছোঁ যে সময় সকলোৰে একে হৈ নাথাকে। কিন্তু আপোনালোকে যদি এতিয়াই জনসাধাৰণৰ ওপৰত নমোৱা এই ধৰণৰ অৱনমনীয় যি অত্যাচাৰ যদি বন্ধ নকৰে, অনাগত দিনত কিন্তু ভাৰতীয় জাতীয় কংগ্ৰেছ আৰু ভাৰতীয় জাতীয় যুৱ কংগ্ৰেছে কোনো হাত সাৱটি বহি নাথাকিব। আৰু ইয়াৰ বিৰুদ্ধে যি প্ৰতিবাদ হ'ব তাৰ বাবে সম্পূৰ্ণ দায়ী হ'ব নৰেন্দ্ৰ মোদী আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। গোলাঘাটত হয়, যোৱা পৰহি দিনটোত মই নিজেই গোলাঘাট জিলা যুৱ কংগ্ৰেছৰ সাধাৰণ সম্পাদক মোক গৈ ফৰকাটিঙত গোলাঘাটৰ DSP মহোদয়, গোলাঘাটৰ সদৰ আৰক্ষী থানাৰ OC মহোদয়, ফৰকাটিং আৰক্ষী চকীয়ে মোক গৈ থকা বাহনত মোক আবদ্ধ কৰি ৰাখি তেওঁলোকে গোটেই ৰাতি ফৰকাটিং থানাত বহাই ৰাখিছিল। আৰু একেলগতে আমাৰ গোলাঘাট জিলা যুৱ কংগ্ৰেছৰ সভাপতি সন্মানীয় ৰূপান্ত দাদী ডাঙৰীয়াকো তেওঁ কাৰ্যসূচীলৈ বুলি ৰাওনা হোৱাৰ সময়ত তেওঁক ধৰি ৰাখি গোটেই ৰাতি তেওঁ গোলাঘাট থানাত বহাই ৰাখিছিল। আৰু আজিও কাৰ্যসূচীলৈ যাতে আমি আহিব নোৱাৰোঁ তাৰ বাবে কিন্তু আৰক্ষীয়ে আমাক বিভিন্ন ধৰণে হেঁচা প্ৰয়োগ কৰি আছিল। গতিকে আমি সকীয়াই দিব বিচাৰিছোঁ যে আৰক্ষীৰ এনেধৰণৰ বৰ্বৰতা, এনেধৰণৰ অত্যাচাৰক কিন্তু যুৱ কংগ্ৰেছ গোলাঘাট জিলা সমিতিয়ে অকণো ভয় নকৰে, অকণো কেৰেপ নকৰে। প্ৰয়োজন হ'লে আমি সকলো যুৱ কংগ্ৰেছে ওলাই আহিম এই অপশাসনৰ বিৰুদ্ধে, এই আৰক্ষীৰ বিৰুদ্ধে আমি কিন্তু ওলাই আহিবলৈ বাধ্য হ'ম। কি চলিছে আপোনালোকে চাওক, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বাহ ল'বলৈ যায় ইউক্ৰেইন আৰু ৰাছিয়াৰ যিটো সংঘাত, সেই সংঘাতত
তাৰমানে ৰাছিয়া আৰু ইউক্ৰেইনৰ শান্তি প্ৰতিষ্ঠাত নৰেন্দ্ৰ মোদীৰ ডাঙৰ ভূমিকা বুলি কয়। আপোনালোকে চাওক, মণিপুৰ, আমাৰ চুবুৰীয়া ৰাজ্য মণিপুৰত মহিলাক উলংগভাৱে খোজ কঢ়াই পঠিয়াইছে। এতিয়ালৈকে নৰেন্দ্ৰ মোদী কিন্তু উত্তৰ পূৰ্বাঞ্চলৰ মণিপুৰত আহিবলৈ তেওঁ সক্ষম হোৱা নাই, শান্তি প্ৰতিষ্ঠাত ভূমিকা গ্ৰহণ কৰা নাই। সেয়ে নৰেন্দ্ৰ মোদী প্ৰধানমন্ত্ৰী হ'লেও তেওঁক আমি নিন্দা কৰিছোঁ। আজি ৰাজভৱন কি আমাৰ অসমৰ নাগৰিকৰ বাবে নহয় নেকি? ৰাজভৱনলৈ কি অসমৰ নাগৰিক যাব নোৱাৰিব নেকি? আজি ৰাজভৱনলৈ অসমৰ নাগৰিক যাওঁতে এজন অধিবক্তাক মই নিজে খুদ উপস্থিত আছোঁ, 3টাকৈ কন্দুৱা গেছৰ বটল সদৃশ পেকেট দলিয়াই দিছে। আজি শ্লিপিং টেবলেট 10টা খাই দিলেও মানুহ মৰি যাব, কিন্তু একে ঠাইত একে সময়ত CRPF পুলিচে আজি কন্দুৱা গেছ 3টাকৈ দলিয়াই দিয়াৰ কাৰণে আজি মৃদুল ইছলামৰ দৰে এজন অধিবক্তা আজি মৃত্যু হ'ল। আজি মৃদুল ইছলাম অসমীয়া নহয় নেকি? আজি গোলাঘাট জিলা কংগ্ৰেছে আজি আমি অৱস্থান ধৰ্মঘট কাৰ্যসূচী লৈছোঁ, আজি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান পাতিছোঁ আৰু আজি স্মাৰক পত্ৰ প্ৰদান কৰি আজি ভাৰতবৰ্ষৰ ৰাইজক, অসমৰ ৰাইজক এটা মেছেজ পঠিয়াব বিচাৰিছোঁ আৰু হিমন্ত বিশ্বৰ হিটলাৰী শাসন বন্ধ কৰিবৰ বাবে, সাংবাদিক নিগ্ৰহ বন্ধ কৰিবৰ কাৰণে আমি আজি এই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছোঁ। ধন্যবাদ। হয়, আপোনালোকে ইতিমধ্যে জানে যে যোৱা 18 ডিচেম্বৰ তাৰিখে গুৱাহাটীত ৰাজভৱন চলোৱা কাৰ্যসূচী পালন কৰা হৈছিল। প্ৰদেশ কংগ্ৰেছৰ নেতৃত্বত এই কাৰ্যসূচী পালন কৰা হৈছিল। মোদীয়ে চৰকাৰে আদানী নামৰ যিগৰাকী মনোপলি কেপিটেলিষ্টক সুৰক্ষা দি ধৰি আহিছে, তেওঁ দুৰ্নীতিৰ বিৰুদ্ধে দীৰ্ঘদিন, আৰু স্মাৰ্ট মিটাৰৰ যি দুৰ্নীতি হৈছে, যাৰ বিপক্ষে আমি দীৰ্ঘদিনে প্ৰদেশ কংগ্ৰেছৰ নেতৃত্বত আমি জিলাই জিলাই, ব্লকে ব্লকে, মণ্ডলে মণ্ডলে, জিলাৰ সদৰত আমি প্ৰতিবাদ সাব্যস্ত কৰি আহিছোঁ। কিন্তু এইখন স্বৈৰাচাৰী চৰকাৰৰ, বিজেপি চৰকাৰৰ কোনো গাত কথা লগা নাই, কাণসাৰ দিয়া নাই। গতিকে এই দুটা ইছ্যু লৈ আমি ৰাজভৱন চলোৱা এটা গণতান্ত্ৰিক প্ৰতিবাদ সাব্যস্ত কৰিবলৈ যাওঁতে এই বিজেপি চৰকাৰৰ নেতৃত্বৰ স্বৈৰাচাৰী পুলিচ বাহিনীয়ে 3টাকৈ টিয়েৰ গেছৰ চেল নিৰস্ত্ৰ জনতাৰ মাজত নিক্ষেপ কৰাৰ বাবে আমাৰ আইন কোষৰ এগৰাকী কংগ্ৰেছৰ অগ্ৰণী নেতা মৃদুল ইছলামৰ মৃত্যু হ'ল। গতিকে তাৰ পৰিপ্ৰেক্ষিতত আজি আমি এই স্থানত গোলাঘাট জিলা কংগ্ৰেছ কাৰ্যালয়ৰ সন্মুখত তেখেতৰ প্ৰতিকৃতিত মাল্যাৰ্পণ আৰু ধূপ দ্বীপ বন্তি জ্বলাই তেখেত বিদেহাত্মাৰ সদ্গতি কামনা কৰি এক প্ৰাৰ্থনা জনাইছোঁ, প্ৰাৰ্থনা সভাৰ আয়োজন কৰিছোঁ। আৰু ইয়াত আমাৰ এটা অৱস্থান ধৰ্মঘট কাৰ্যসূচী চলি আছে। বিভিন্ন দাবী দাবা সম্বলিত ইয়াত আমাৰ জিলা নেতৃত্বই ভাষণ ৰাখিছে, আৰু ইয়াৰ পিছতে আমি অসমৰ ৰাজ্যপাললৈ জিলা আয়ুক্তৰ জৰিয়তে এখন স্মাৰক পত্ৰ প্ৰদান কৰিম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।